নমস্কাৰ পুনৰ স্বাগতম নতুন এটা ভিডিঅ'লৈ মই বুলবুল আৰু আপোনালোকে চাই আছে BSKB ব্লগ। বহুত দিনৰ পিছত আহিছোঁ আজি MS মটৰত। MS মটৰ ক'ত আছে আপোনালোকে নিশ্চয় জানে, যোনে মোৰ ভিউৱাৰ্ছ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিছে চবেই জানে, গম পায়। এতিয়া MS মটৰ যোনে নতুন চাই আছে ভিডিঅ'টো, MS মটৰ আছে নগাঁও ডিং ৰোড আপোনাৰ চলচলি দলং নাপাওঁতে পাব আপোনাৰ টপাৰ্ছ একাডেমি আৰু সোণাই একাডেমি। তাৰ অপজিট উল্টা চাইড যদি নগাঁও মৈৰাবাৰী আৰু লাহৰিগড়ৰ পৰা যদি আহে নগাঁও ফালে, তেনেহ'লে মেট্ৰ' হস্পিটেল লগতে আছে আপোনাৰ MS মটৰ। এইফালে আছে আপোনাৰ টপাৰ একাডেমি আৰু সোণাই একাডেমিৰ লগতে আছে MS মটৰ। উদ্ধাৰ খেতি কৰি দিছে MS মটৰত। আপোনালোকে ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ, সম্পূৰ্ণ ভিডিঅ' চাব, স্কিপ নকৰাকৈ চাব। যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দাদা নমস্কাৰ। বহুত দিনৰ পিছত আপডেট আহি গ'ল আপোনাৰ তাত ন MS মটৰ। MS মটৰ পোনপ্ৰথমে আপোনাৰ পৰা জানিম। আগৰ যোনে মোৰ ভিউৱাৰ্ছ আছে চবেই জানে আপোনাৰ ডিলাৰ ক'ত, আগে পিছে ভিডিঅ' বনাওঁ। এতিয়া নতুন যোনে চাই আছে আপোনাৰ ডিলাৰটো লোকেশ্যনটো জনাই দিব, প্ৰপাৰ লোকেশ্যন। আমাৰ নগাঁও মেট্ৰ' হস্পিটেল, যোনে আমাৰ কাৰ্বি আংলঙৰ পৰা ভুজাৰ পৰা নগাঁৱৰ পৰা আহিব, আহি পেলাই সুধিলে হ'ল যে মেট্ৰ' হস্পিটেলটো ক'ত আছে। আৰু মেট্ৰ' হস্পিটেলৰ ওচৰতে আমাৰ মেট্ৰ' হস্পিটেল পাৰ হৈ লগতে পাব MS মটৰ, যোনটো বুলি পাইছোঁ। আপোনাৰ তাত ইমানেই উদ্ধাৰ এনেকুৱা লাগি আছে যে উদ্ধাৰ খেতি কৰি দিছে। ঢেৰ গাড়ী আছে। মই এখন 2.0 আপোনাৰ 2000 কিমান চনৰ মডেল, 23ৰ লাষ্টৰ হ'ব চাগে, DC আছে। এখন গাড়ী পুৰা অৰিজিনেল পেইণ্টত আছে, বডি ভিতৰত কালাৰ চালাৰ আপোনাৰ সেইবিলাক অ'কে হৈ আছে, আৰ্ট চাৰ্ট টিপ টপ হৈ আছে, প্লেন চিট লাগি আছে, ইঞ্জিন চিল পেক আছে, দেখুৱাই দিয়া ইঞ্জিনটো, দেখুৱাই দিয়া। গোটেই কেইটা গাড়ী ইয়াত যিমান ৰখিছে তেনেকুৱা চব ইঞ্জিন তেনেকুৱা নাই, একদম চাফা এনেকে নতুন হৈ আছে। তো গাইজ আপোনালোকে দেখিবলৈ পাইছে। এইটো মডেল কিমান? এইটো মই প্ৰথমতে 23ৰ লাষ্টৰ মডেল। কিলোমিটাৰ কিমান চলিছে? অনলি 48,000 কিলোমিটাৰ চলিছে। যদি কোনোবাই পাৰৰ পৰা সন্ধিয়া 8টালৈকে কল কৰিব, আগে পিছে নকৰিব। আৰু এইখনৰ দাম কিমান ৰাখিছে আইচক্ৰীম প্ৰাইচ? 7,50,000। অনলি 750। আৰু ইয়াত অফাৰ আছে, যদি আপোনাৰ ভিডিঅ' চাই কোনোবাই কিন্তু বিহু আহি গ'ল, বিহুৰ অফাৰ লগাই দিয়ক আপুনি। বিহুৰ অফাৰ দি আছো, কোনোবাই যদি ভিডিঅ' চাই আহে লগে 10,000 টকা ডিছকাউণ্ট, লগে 10,000 টকা ডিছকাউণ্ট। আৰু ইয়াত যে আপুনি 750 কৈছে তাৰ দাম, ইয়াত সব ডকুমেণ্টছ ইনক্লুড আপডেট দিব নে? ফাইনেন্সৰ খৰচাও থাকিব নে? আপোনাৰ তাত ফাইনেন্স এভেইলেবল আছে, অসমৰ যিকোনো প্ৰান্তৰ পৰা ফাইনেন্স হৈ যাব। ডাউন পেমেণ্ট কিমান দিব লাগিব মিনিমাম? 1.5 লাখৰ পৰা 2 লাখ। 1.5 লাখ টকা দিলে গাড়ী ওলাই যাব 100%? আচ্ছা ঠিক আছে বাৰু। ইঞ্জিন ৱাৰেণ্টি গেৰাণ্টি আছে একদম সব আছে। আৰু লগত আৰু এখন আছে য়দা 1700। এইটো 2000 কিমান চনৰ মডেল? এইটো আপোনাৰ 23 মডেল। 2023 মডেল। চব নতুন গাড়ী উঠাই দিছে, উদ্ধাৰ খেতি কৰিছে মফিদুল দাই। আপোনালোকে দেখিবলৈ পাইছে টায়াৰ কণ্ডিশ্যন চব অ'কে আছে, হুইল আদি কৰি। এইফালে আপোনাৰ প্লেন চিট লগাই আৰ্ট চাৰ্ট চব কৰি ৰাখিছে। ভিতৰত প্লেন চিটটো আপোনালোকে দেখিবলৈ পাইছে, চাওক কিমান ধুনীয়াকৈ ৰাখিছে, যে এতিয়া নতুন শ্ব'ৰুমৰ পৰা আনি ডাইৰেক্ট বনাই ৰখাইছে এনেকুৱা লাগি আছে। এনেকুৱা গাড়ী ঢেৰ আছে। আৰু 2.0 আপোনাৰ তাত আৰু এখন দেখিবলৈ পাইছোঁ 2.0 আপোনাৰ তাত বহুত কেইটা আছে। এইটো 23ৰ লাষ্টৰ 2.0। এইখনৰ ইঞ্জিন ছেম ইঞ্জিন কণ্ডিশ্যন, গেৰাণ্টি ৱাৰেণ্টি আছে। এইটো 1.5 লাখ দিলে ওলাই যাব নে? এইটো দাম কিমান ৰাখিছে? 7,30,000 টকা ৰাখিছে। অনলি আৰু তাতকৈ 20,000 কম। আৰু মোৰ ভিডিঅ' চাই আহিলেতো 10,000 কমি যাব। এইটোতো বডি ডবল হেভি বডি লগাই ৰাখিছে ন, নতুন বডি আছে আৰু বডিও হেভি আছে। যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰে। আমি আৰু দেখুৱাম প্ৰথম ভিতৰত যে চাওক কিমান গাড়ী ষ্টক ঢেৰ ষ্টক আছে মফিদুল দাৰ তাত। আৰু আপোনালোকে আহক একবাৰ ডিলাৰ ভিজিট কৰক। এনেকুৱা নহয় যে গাড়ী ল'বই লাগিব। গাড়ী আপোনালোকে চাওক কিমান ষ্টকত গাড়ী আছে। এয়া কাষ্টমাৰ বহি আছে, তেখেতে গাড়ী লৈছে। নেক্সট এখন দেখিবলৈ পাইছে মাহিন্দ্ৰা পিকআপ 1.7 এইটো এক্সট্ৰা লংটো ন, এইটো BS6ৰ গাড়ী। বহুতে বিচাৰে কয় পিকআপ নালাগে, মোৰ এক্সট্ৰা লং লাগে 1.7, হয় নে নহয়? আৰু পুৰা গাড়ী হেভি টু হেভি বনাইছে আৰু পুৰা সিল পেক আছে। এয়া কালাৰ দেখিবলৈ পাইছো অৰিজিনেল কালাৰ। তো এইখন গাড়ী আপোনাৰ আইচক্ৰীম প্ৰাইচটো কিমান ৰাখিছে? এইটো তোমাৰ কোনোবাই যদি ফাইনান্স কৰি লয় তেনেহ'লে তোমাৰ 7,20,000। 2000 কিমান চনৰ কৈছিলা? এইটো 21ৰ লাষ্টৰ। 21ৰ লাষ্টৰ গাড়ী। 7 লাখ কিমান? 30,000 অনলি। উদ্ধাৰ দামত আপুনি পিকআপ দি আছে, পিকআপ পাই যাব। MS মটৰত আহক আৰু য়দাৰ দামত পিকআপ এখন লৈ যাওক। এইটো আমি কোৱা কথা নহয়, ওনাৰে খুদ কৈ আছে। পৰা বুকিং দিব পাৰে, আপোনালোকৰ বুকিং হৈ যাব, বুকিং মানি ৰিচিভ পাব, লগতে আপোনালোকে অফাৰো পাই যাব, ধামাকা অফাৰ পাই যাব। কেইটা উদ্ধাৰ মডেল জানিবই লাগিব, গাড়ী যিহেতু এভেইলেবল আছে আপোনাৰ তাত। এইটো মডেল কিমান? 2022ৰ লাষ্টৰ। দাম কিমান ৰাখিছে আইচক্ৰীম প্ৰাইচ? বিহুৰ অফাৰ 10,000, 6.5 লাখত। আৰু
এখন আপোনাৰ গাড়ী দেখুৱাই আছে বডিটো এখনো 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে ওলাই যাব ন আৰু নেক্সট আৰু এখন দেখিবলৈ পাইছে টাটা ইয়দা মইতো ক'লোৱে 2021 চনৰ লাষ্টৰ এখনৰ অলপ টাচ স্পিন হৈছে বাৰু মই চাইছোঁ যি আছে অন কেমেৰাত কৈ আছোঁ আপোনালোকে দেখিবলৈ পাব আৰু এখন ইঞ্জিন সবকেইটা ইঞ্জিন চিল বেগ আছে একে ইঞ্জিন কনকনা হৈ আছে আৰু প্ৰত্যেকটা গাড়ী আপুনি বডি বনাই প্লেন চিট ৰাখিছে যদি আহে গ্যাৰান্টি হয়তো পাই যাব কাস্টমাৰে পাই যাব নেক্সট আৰু কি দেখাব 5,60,000 5,60,000 ল'ব পাৰে এইটো 21 লাষ্টৰ মডেল হয় আৰু 5,60,000 এইটো ফাইনান্স কৰি দি দিম ফাইনান্স কৰি দিব বা 5,60,000 টকা লওক আৰু পইচা কামানি কৰক এইটো আমি কোৱা কথা নহয় মফিদুল দাই কোৱা কথা আৰু অনাৰ নিজে তেখেত থাকিব তেখেত নিজে কথা পাতি আছে আপোনাৰ লগতো কোনো শ্বেয়াৰ হোল্ডাৰ নাই অকলে আছে 1 টকা লাভ কৰিলে আপুনি 2 টকা লাভ কৰিলে শ্বেয়াৰ হোল্ডাৰ নাথাকিলে এটাই ভাল মানে কম লাভত গাড়ী কাষ্টমাৰে পায় গাড়ীখনৰ দাম কিমান কৈছে 6,50,000 স্পেৰ টায়াৰো লাগি আছে 6,50,000 সঁচা কৈছে না দাদা আপুনি আৰু কোনোবাই যদি আপোনাৰ ভিডিঅ' চাই আহে আৰু 10,000 টকা ডিসকাউন্ট আৰু 10,000 কমাই দিব মানে 6,40,000 আপুনি এখন ইনটা B30 পাব টাটা এটো আমি কোৱা ঘটনা মফিদুল দাই কোৱা কথা ভিতৰত প্লেন চিট লাগি আছে স্পেৰ টায়াৰ আছে এক পইচাৰ কাম নাই যদি কাম ওলাই কি কৰিব খালি গাড়ী ল'ব আৰু চলাব যদি কিবা আধা ৰাস্তাত গৈ যাওঁতে গাড়ীখন ডেলিভাৰী লোৱা অৱস্থাত যদি বেয়া হৈছে সেইখিনি কোনে কৰিব আপুনি ফ্ৰীত বনাই দিব 10 টকা নল'ব কিন্তু ঠিক এখনৰ আইচক্ৰীম প্ৰাইচটো কিমান ৰাখিছে এইটো 4,50,000 আগতে দাম সুধিছো কিয় 4,50,000 মডেলটো কিমান হ'ব নিশ্চয় নতুন গাড়ী হ'ব 21ৰ লাষ্টৰ আৰু ভিডিঅ' চাই আহিলে তো কমি যাব নিশ্চয় যদি কোনোবাই বুকিং দিব বিচাৰে হৈ যাব অসমৰ যিকোনো প্ৰান্তত আপুনি গাড়ী ডেলিভাৰী দিব আৰু নেক্সট এখন দেখিবলৈ পাব মাহিন্দ্ৰা সুপ্ৰো আপোনাৰ এক্সেল যোনটো নেকি 8 ফুটি কয় এইটো গাড়ী 8 ফুটি নহয় জানো মিনি টু 7 ফুটি এইটো টায়াৰ সাইজ কিমান দাদা এইটো 12 সাইজ টায়াৰ সাইজ 12 আছে আপোনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনাল আছে গাড়ী সব ওকে হৈ আছে আপোনালোকে একবাৰ আহক MS মোটৰ ভিজিট কৰক যে আহিলে যে গাড়ী ল'ব লাগিব তেনেকুৱা কোনো কথা নহয় আপোনালোকে চাই যাওক চাহ মিঠাই খাই যাওক ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো আৰু এফালে বুকিং কৰি দিয়ক আৰু আছে নেক্সট এখন AC গোল্ড এখন ডিজেল ভাৰ্জন না পেট্ৰলৰ ডিজেল 22ৰ লাষ্টৰ এইটো মানে আপোনাৰ ডিজেল ইঞ্জিন আপোনাৰ বহুতে বিচাৰে 22ৰ পেট্ৰল গাড়ী মাইলেজ নাপায় কাৰণে হয়নে নাই এখন গাড়ী আপোনাৰ দাম কিমান ৰাখিছে 3,40,000 3 লাখ এ 01 PC আছে 2022ৰে হয় আপোনাৰ গুৱাহাটী ৰেজিষ্ট্ৰেচন সবৰ অসমৰ ভিতৰত 1 নম্বৰ টপ ৰেজিষ্ট্ৰেচন আছে ভিতৰত আপোনাৰ সিট কভাৰৰ পৰা আদি কৰি সব ওকে আছে আমাৰ নিজৰ কামৰ কাৰণে এখন গাড়ী ব্যৱহাৰ কৰিব পাৰে 2021ৰ লাষ্টৰ নিশ্চয় দাম কম আহিব এটো কিমান এটো তোমাৰ আহিব তোমাৰ 2,80,000 আহিব কেছত 2,80,000 ফাইনান্স কৰিলে ACDC প্ৰসেসিং এক্সট্ৰা হ'ব আৰু নেক্সট আৰু এখন আছে পেট্ৰলৰ গাড়ী এটো 23ৰ লাষ্টৰ আপোনাৰ কিমান ৰানিং চলিছে এটো অনলি 35 এটো দাদা এফালে দেখুৱাই দিয়ক এটো স্কয়াৰ লাইট হা বহুতে গোল লাইটটো নিবিচাৰে স্কয়াৰ লাইটটো বিচাৰে এয়া স্কয়াৰ লাইট দেখিবলৈ পাইছে অৰিজিনাল কালাৰত আছে মই নিজে চাইছো এয়া অৰিজিনাল কালাৰ কোনো টাচ পিনও নাই যদি কোনোবাই ল'ব বিচাৰে টায়াৰ সাইজ এটো 12 না 13 13 সাইজ টায়াৰ যদি কোনোবাই ল'ব বিচাৰে চকাৰ সাইজও ডাঙৰ আছে ভিতৰত আপোনাৰ কেবিন সিবিন সব ওকে হৈ আছে কিলোমিটাৰ কিমান চলিছে 35 অনলি 35,000 চলিছে আৰু তাৰ আইচক্ৰীম প্ৰাইচটো কিমান ৰাখিছে 4,20,000 আপুনি এখন ল'ব পাৰে ফাইনান্সতো আছে এখন গাড়ী 1 লাখ টকা দিলে ওলাই যাব নিশ্চয় চাগে ওলাই যাব ন আৰু আপোনাৰ তাত গুদামত আপোনাৰ পাৰ্কিংত গাড়ী আছে হয় আমাৰ কি গাড়ী পাব তিনটা B10 আছে 2018 চনৰ এটো কেছত হ'ব না ফাইনান্সত হ'ব কেছ হ'ব দুইটা মানে আপোনাৰ তাত যিমান গাড়ী আছে সব ফাইনান্স হ'ব খালি ডাউন পেমেন্ট দিয়ক আৰু গাড়ী চলাক আৰু বিন্দাস ভাড়া মাৰক 10 টকাৰ কামৰ কাৰণে সব বডি বনোৱা আছে মানে আপোনাৰ ডিলাৰৰ পৰা গাড়ীখন ওলাই লৈ যাওতে ভাড়া মাৰিব পাৰিব আৰামত মাল এতিয়াই কঢ়িও নিব পাৰিব ৰখিব নালাগে 1 ঘণ্টা ৰখিব নালাগে যেনিবা ধৰক আপুনি নতুন গাড়ী এখন লৈছে তেনেহলে কি কৰিব ওলাই নি পাতি টেম্পাৰ প্লাস আপোনাৰ বডি বনাব লাগিব নহলে আপোনাক কোনেও ভাড়া নিদিয়ে নিজৰ কামতো ব্যৱহাৰ কৰিব পাৰে বা আপুনি ভাড়াও মাৰিব পাৰে কোনোবা কেছত লৈ কিমান দিব আপোনাৰ 2.5 লাখ টকা দিব অনলি 250 ত পাই আছে আৰু ফাইনান্সতো এখন গাড়ী ল'ব পাৰে যদি আপোনাৰ 250 হলে এখন গাড়ী আপোনাৰ 80,000 দিলে গাড়ী ওলাই যাব আৰামত ওলাই যাব আৰু 50-60 দিলে ওলাই যাব 50-60 দিলে ওলাই যাব আজি দাদাৰ তাত বহুত কাস্টমাৰ তথাপিও আছে 22-23 আছে ন গাড়ী ষ্টক বহুত আছে আমাৰ তাত গাড়ী কমি নাই যি গাড়ী লাগে ফোন মাৰিলেই পাই যাব যদি কি গাড়ী লাগে হোৱাটছআপত কন্টাক্ট কৰিলে হ'ল নাকি বা ফোনো কৰিব পাৰে যদি ভিডিঅ' চাই যদি ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব
আজিৰ ভিডিঅ' ইমানেই আছিল। জয় হিন্দ, জয় আই অসম।